নমস্কাৰ। আজি পলাশবাৰী সমষ্টিৰ অন্তৰ্গত এখন ঐতিহাসিক সত্ৰ আৰু এইখন সত্ৰ হৈছে জনজাতীয় সত্ৰ আৰু লগতে এইখন সত্ৰ মেঘালয় আৰু অসমৰ সীমাত অৱস্থিত আৰু এইখন সত্ৰৰ ঐতিহ্য আৰু লগতে নেদেখা কিছু পৰিৱেশ আপোনালোকৰ ওচৰত দাঙি ধৰিবলৈ চেষ্টা কৰিম আৰু এইখন সত্ৰৰ সত্ৰাধিকাৰৰ লগত কথা পাতি আপোনালোকক অকণমান সত্ৰখনৰ বিষয়ে জনাম বুলি ভাবিছোঁ। আহক তেতিয়াহ'লে আমি ভিডিঅ'টো আৰম্ভ কৰোঁ, ভিতৰলৈকে যাওঁ আহক। মাতাইঘাৰ সত্ৰত বৰ্তমান উপস্থিত আছোঁ আৰু লগতে আমি সত্ৰাধিকাৰৰ পৰা এই সত্ৰখনৰ বিষয়ে অকণমান জানিব বিচাৰিম। তেওঁৰ শ্ৰীমুখে আমি সত্ৰখনৰ বিষয়ে অকণমান জানিম। প্ৰথমে বাব আপোনাক নমস্কাৰ। নমস্কাৰ। দিয়ক, আপুনি আমাক সত্ৰখনৰ স্থাপিতৰ বিষয়ে অকণমান জনাব আৰু লগতে সত্ৰৰ অকণমান ঐতিহ্য আপুনি চমুকৈ অকণমান জনাই দিব আমাক। আচ্ছা বাব, এটা কথা হ'ল, হয়, সত্ৰখনৰ স্থাপিত চন বুলি কওঁতে আমাৰ ইয়াত অলপমান বিভেদ আছে। এই স্থাপিত চনটো আমি ইয়াতে 1826 চন লিখিছোঁ, কিন্তু এই সত্ৰখন 1826 চনৰ পৰা বহু আগৰ সত্ৰ আৰু এই সত্ৰখন প্ৰথমতে আমাৰ ইয়াত নাছিলে, সিফালে মানে মেঘালয়ৰ ওচৰত আছিল। তাৰ পৰা কিছু বছৰৰ পাছত এই সত্ৰখন মানুহবিলাকে তালৈ যোৱা সুবিধা অসুবিধা বহুত হয় বুলি মানুহবিলাকে চিন্তা চৰ্চা কৰি আমাৰ এই সত্ৰখন ইয়ালৈ স্থানান্তৰিত কৰিছে। এতিয়া কথা হ'ল বা এটা কথা, তথাপি 1826 চনটো যিহেতু আমি স্থাপিত চন হিচাপে ধৰিছোঁ, এইটো যেতিয়া আমাৰ সত্ৰখনৰ মানে কিছু উন্নতি ফালে আগবাঢ়ি আহিল, আমাৰ এই অঞ্চলবাসী মানুহবিলাকে কিছু ধৰ্মৰ বিষয়ে জনা বুজা হ'ল, তেনেকুৱা ক্ষেত্ৰতহে আমাৰ সত্ৰখন 1826 চনটো ধৰা গৈছে। কাৰণ এই সত্ৰখনত আমি জনামতে উৰিয়া মাধৱ আতাৰ পুত্ৰ গোপাল আতাই পদাৰ্পণ কৰিছিল আৰু তেওঁ বৈষ্ণৱ ধৰ্মৰ বিষয়ে লগতে প্ৰভু গোসাঁইক কেনেকেনো সেৱা পূজা কৰিব লাগে এই বিষয়ে তেওঁ ইয়াতে কিছু আভাস দি গৈছিল। সেই হিচাপে, সেই পৰম্পৰা হিচাপে, সেইমতে বৰ্তমানলৈ আমাৰ সত্ৰখন সেই নীতিমতে চলি থকা হৈছে। গতিকে এনেকে আমাৰ সত্ৰখন মানে 1826 চনটো মানে স্থাপিত চন বুলি আনুমানিক ধৰা হৈছে। আৰু এনে আপুনি যিগতিকে এইখন সত্ৰ জনজাতীয় সত্ৰ, হয়, এতিয়া জনজাতীয় সত্ৰ হিচাপে আৰু এই মেঘালয় অসমৰ সীমান্তত যিগতিকে অৱস্থিত এই সত্ৰখন, গতিকে আপুনি সত্ৰাধিকাৰ স্বৰূপে কিমান মান দিনত বা কিমান চনত আপুনি এই স্বীকৃতিটো পাইছিল? এইটো ভাল কথা। এইটো সত্ৰাধিকাৰ হিচাপে আমি এনে আগতে আমি ইয়াতে কাম কৰি আছিলোঁ, অহা যোৱা কৰি আছিলোঁ, ৰাইজৰ লগত উঠা বহা কৰিয়ে আছোঁ। কিন্তু 2006 চনত আমাৰ এই অনুষ্ঠানখন দক্ষিণ কামৰূপ জিলাৰ সত্ৰ মহাসভাৰ লগত আমি অন্তৰ্ভুক্ত হ'লোঁ। বৰিহাট আমৰঙাৰ এজন শিক্ষক আছিল আমাৰ মাতাইঘাৰ এম ভি স্কুলৰ ৰত্নেশ্বৰ দেৱ শৰ্মা। তেওঁলোকৰ অঞ্চলৰ কেইজনমান ভকত বৈষ্ণৱ আনি আমাৰ ইয়াতে তেওঁ মানে নাম প্ৰসন ইত্যাদি
এইবিলাক তেওঁ মানে তেওঁৱে সেই মানুহকেইজনক আনি কি কৰিলে আমাক কিছু আভাস দিলে তাৰ পাছত তেনেকৈ আমি কিছু আগবাঢ়ি গ'লোঁ তাৰ পাছত কি হ'ল আপোনাৰ এই বুঢ়ীহাট সৰু হেৰামদ সত্ৰৰ সত্ৰাধিকাৰ তথা তেওঁ আমাৰ মাটাইখাৰ MV স্কুলৰ প্ৰধান শিক্ষক আছিল প্ৰয়াত জনাৰ্দন দেৱ গোস্বামী প্ৰভু তেওঁৱে মানে তেওঁৰ লগত ৰত্নেশ্বৰ দেৱ শৰ্মাদেৱে তেওঁ আছে বৰ্তমান এতিয়ালৈকে তেওঁৰ লগত যোগাযোগ কৰি দিলে আৰু তেনেকৈ আমি তেওঁলোকৰ লগত সহযোগ কৰি 2006 চনত তেওঁলোকে আমাক ইয়াতে তেওঁলোকৰ পৰা ভকত বৈষ্ণৱ আহি আমাক ইয়াতে নাম প্ৰসংগ কৰি ভাগৱত পাঠ কৰি সত্ৰাধিকাৰ হিচাপে মূৰত নিৰ্মালি দি তেওঁলোকে সত্ৰাধিকাৰ পদত মানে অধিষ্ঠিত কৰিছে খুব ভাল বা আপোনাৰ শৰীৰৰ যে অৱস্থা বা আপোনাৰ যি মানে ধৰ এনেকুৱা এক্সিডেণ্টটো কেনেকুৱাকৈ হ'ল বা আমিতো জানিছিলোঁ মানে ধৰ এনে শুনিছিলোঁহে কিন্তু কথা হ'ল কি তাৰ মানে ভিতৰুৱা কথাখিনি আমি বিশেষকৈ মানে জনা নাই আৰু আমাৰ দৰ্শকসকলেও নিশ্চয় জানিব বিচাৰিব আপুনি অকণমান আপোনাৰ এই অসুস্থ অৱস্থাৰ বা ধৰ আপোনাৰ শৰীৰৰ বিষয়ে অকণমান আমাক দৰ্শকক অৱগত কৰা হয় ধন্যবাদ বৰ ভাল কথা সুধিলে আপুনি প্ৰভু ভগৱন্তৰ ওচৰত আমি সেৱা জনাই আমাৰ এই অৱস্থাৰ কথাখিনি ক'ব বিচাৰিছোঁ আমাৰ এই বৃহৎ অঞ্চলটো আমাৰ এই অনুষ্ঠানখন প্ৰায় 17খন গাঁৱৰ অনুষ্ঠান গতিকে আমাৰ এই অনুষ্ঠানটোত প্ৰায় মানুহখিনি আমাৰ জনজাতি মানুহেই জনজাতি অধ্যুষিত অঞ্চল যিহেতু আমাৰ জনজাতি অঞ্চলৰ মানুহখিনি আপোনালোকে জানে যে মানুহ পৰলোক হ'লে দহা শ্ৰাদ্ধ কৰে আৰু সেইমতে মৃতকৰ আত্মা সদ্গতিৰ কাৰণে মানে তেওঁলোকে ঈশ্বৰৰ ওচৰত প্ৰাৰ্থনা জনায় ঠিক তেনেদৰে এই অঞ্চলত কি হ'ল আপোনাৰ প্ৰায় পাঠক আছে কেইবাটাও কিন্তু আমাকেই ৰাইজৰ মানুহবিলাকে বিচাৰে ঠিক তেনেকৈ কি হ'ল জিমিৰি গাঁও মানে ইয়াৰ পৰা 5-6 কিলোমিটাৰ হ'ব পাহাৰ এখন পাৰ হৈ যাব লাগে মই সেইদিনা জিমিৰি গাঁও নামে গাঁও এখনত এজন মানুহৰ শ্ৰাদ্ধত শাস্ত্ৰপাঠ কৰিবলৈ গৈছিলোঁ এই শাস্ত্ৰপাঠ কৰিবলৈ যাওঁতে অকস্মাতে মোৰ চাইকেলখন ব্ৰেক ফেল হৈ মই বহু ডাউনত মানে পৰি গ'লোঁ মানুহজন এনেকৈ মানে পৰি যায় মোৰ আজি এই অৱস্থা চাইকেলো ভাঙি গ'ল মানুহজনৰ এই অৱস্থা লগে লগে মেডিকেলত ভৰ্তি কৰিছিল যদিও মানে সিমান এটা হেৰি নহ'ল চিকিৎসাটো বৰ ঠিক নহ'ল তাৰ পাছত এই 2019 চনত 19-20 হেমন্ত বিশ্ব শৰ্মা আৰু আমাৰ কামৰূপ গ্ৰাম্য জিলাৰ DC ছাৰে আলোচনা কৰি মোক পুনৰ মানে GMCত ভৰ্তি কৰি অপাৰেশ্যনটো কৰিছে কিন্তু এতিয়ালৈ সুফল লাভ কৰিব পৰা নাই আৰু তেওঁলোকে অপাৰেশ্যনটো কৰিলেহে তাৰ পাছত মানুহজন কেনেকুৱা হ'লেও সুস্থ হ'লো নে নাই এই বিষয়েও তেওঁলোকৰ কোনো খবৰ নহ'ল এতিয়ালৈকে এনেকৈ আছোঁ আৰু ৰাখিছে ঈশ্বৰে অনুষ্ঠানখনটো চাবই লাগিব নিজৰ অনুষ্ঠান কিন্তু এটা কথা কি মই নাম পঢ়ন ইত্যাদি ভালকৈ কৰিব নোৱাৰিলে আমাৰ আছে মানুহ আমাৰ তলৰ তেওঁকে মানে সেই চৰ্চাখিনি কৰি থাকিব দিয়া হৈছে নিত্য প্ৰসংগখিনি যিমান পাৰে তেওঁলোকে কৰি আছে আৰু আমি এনেকৈ মাজে মাজে আহি তেওঁলোকৰ নাজানা দিহা পৰামৰ্শ দি এই অনুষ্ঠানখন এনেকৈ বৰ্তাই ৰখা হৈছে আৰু লগতে প্ৰায় জনজাতীয় সত্ৰ বা ৰাভা সত্ৰৰ সত্ৰাধিকাৰ বৰ্তমানলৈকে আমি পোৱা নাই গতিকে আমাৰ এই মাটাইখাৰ সত্ৰত প্ৰথম ৰাভা সত্ৰাধিকাৰ স্বৰূপে প্ৰতিষ্ঠিত বা স্বীকৃতি পোৱা সত্ৰাধিকাৰ হৈছে আমাৰ এই বাপে আৰু লগতে বৰ্তমান তেওঁৰ শৰীৰৰ অকণমান অসুস্থ অৱস্থাৰ কাৰণে যিমানখিনি কৰিব লাগিছিল হয়তো সিমানখিনি কৰি আছে কিন্তু তথাপিতো কিছু সংখ্যক অকণমান পিছ পৰি যোৱা নিচিনা হ'ল তথাপিতো তেওঁ যিখিনি পাৰে তেওঁৰ শক্তি অনুযায়ী সুন্দৰভাৱে সত্ৰখন চলাই আছে আৰু লগতে গুৰুজনাৰ যি নাম ধৰ্ম ধুনীয়াকৈ আগুৱাই লৈ যাই আছে বাৰু জানহক আপুনি এইখিনি কথা আমাক জনোৱাৰ কাৰণে আপোনাক ধন্যবাদ আৰু লগতে প্ৰভু ভগৱন্তই সকলোকে ভালে কুশলে ৰাখক আৰু আপোনাৰ হবেও যদি এইখন সত্ৰ আপোনালোকে জানিব বিচাৰে
বা চাব বিচাৰে, আপোনাসৱে আহি এই বাবেশ্বৰক লগ কৰিব পাৰে, তেওঁৰ শ্ৰীমুখে আৰু বহু কথা জানিব পাৰে। বাৰু জানহক আজি আমি এইখিনিতে